এতিয়া মই যেতিয়া এই অভিযোগটো উত্থাপন কৰিলো তেতিয়া তেওঁলোকে নহয় বুলি অখিল গগৈ কথাৰ কোনো গুৰুত্ব নাই বুলি ক'ব খুজিছিলে তেওঁলোকে ভিডিঅ' কনফাৰেন্সখনৰ কথাও চাগে অস্বীকাৰ কৰিলেহেঁতেন কিন্তু মই ইতিমধ্যে ভিডিঅ' কনফাৰেন্সখনৰ কিছু ফটো ফেচবুকত পোষ্ট কৰি দিয়াৰ কাৰণে তেওঁলোকে সেই সময়ত যে ভিডিঅ' কনফাৰেন্স হৈছিলে সেইটো অস্বীকাৰ কৰিব নোৱাৰিলে কিন্তু তেওঁলোকে এতিয়া অস্বীকাৰ কৰি আছে যে অখিল গগৈ যি অভিযোগ আনিছে সেই অভিযোগ সত্য নহয় তেখেতসকলে এতিয়া কৈ আছে যে অখিল গগৈয়ে পাতল কথা কয় মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈয়ে এন্টাৰটেইনমেন্টহে দিয়ে তেওঁ সিৰিয়াছ কথা নকয় পীযুষ হাজৰিকাই কৈছে যে অখিল গগৈ কথা বদলি থাকে আৰু দিলীপ শইকীয়া ডাঙৰীয়ায়ো আমাৰ এই যেটো দাবী উত্থাপন কৰিছো সেই দাবীটো 5 পইচাও মূল্য নাই বুলি কৈছে সেইকাৰণে মই কালিও দাবী উত্থাপন কৰিছিলো আজিও দাবী উত্থাপন কৰিছিলো যে দিলীপ শইকীয়া ডাঙৰীয়াৰ সেই ভিডিঅ' কনফাৰেন্সখনৰ যেটো ভিডিঅ' সেই ভিডিঅ'টো তেওঁলোকে ৰাজহুৱা কৰক কিন্তু সেই বিষয়টো তেওঁলোকে সোমাব খোজা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে যে আজি দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদ মেলত যেতিয়া সেই প্ৰশ্নবিলাকৰ উত্তৰ দি আছিল তেওঁ সাংঘাতিক ধৰণে থটমট খাইছে তেওঁ মাজে মাজে ৰৈ গৈছে মই নিজে ভিডিঅ'টো ক্লোজলি চাইছো তেওঁৰ বডি লেংগুৱেজত তেওঁ যে ধৰা পৰি গলো এই কথাটো উপলব্ধি কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ ধমকি লগাইছে যে ইমান বেছি মানুহৰ সন্মুখত কৰা এটা ভিডিঅ' কনফাৰেন্সত কিয় এইবিলাক কথা ক'ব লাগে বুলি এতিয়া আমি যেটো বুজিলো বিজেপিয়ে কথাটো লুকুৱাবলৈ যত্ন কৰিছে বিজেপিয়ে ভিডিঅ'টো ৰাজহুৱা কৰিবৰ কাৰণে আমি কৰা চ্যালেঞ্জ বা আমি কৰা মুকলি প্ৰত্যাহ্বানক তেওঁলোকে গ্ৰহণ কৰিব খোজা নাই তেওঁলোকে পলাবলৈ যত্ন কৰিছে তেওঁলোকে দৌৰি পলাবলৈ যত্ন কৰিছে আৰু যি অভিযোগ কৰিছো সেই অভিযোগকাৰীৰ বদনাম আনিবৰ কাৰণে চেষ্টা কৰিছে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে এবাৰ মই আহ্বান জনাইছো যাতে সেই ভিডিঅ'টো তেওঁলোকে নষ্ট কৰি নাপেলায় ডেষ্ট্ৰয় কৰি নাপেলায় কাৰণ আমি ইলেকশ্যন কমিশন অফ ইণ্ডিয়া সেই ভিডিঅ'টো জব্দ কৰিবৰ কাৰণে ইমিডিয়েটলি আমি মেমৰেণ্ডাম দিম আজিয়ে আৰু যদি ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই এটো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হলে অচিৰে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো